মই বৰ্তমান উপস্থিত আছো নাজিৰা বিহুবৰ হিলনিত। আসলে যি 19 জুলাই তাৰিখে যি বান আহিছিলে সেই বানে আসলতে বিহুবৰ হিলনিৰ প্ৰতিটো বাসগৃহ আসলে তছনষ্ট কৰি থৈ গ'ল। আৰু আমি কেমেৰা পাৰ্চন নবীন গগৈয়ে দেখুৱাই আছে পৰিৱেশ দেখিছোঁ। আমি হিলনি এটা বাসগৃহ এটা পৰিৱেশ দেখুৱাইছোঁ। সম্পূৰ্ণ এই বাসগৃহটোৰ সম্পূৰ্ণ আচবাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। দেখিছে আমি তুলি কিদৰে তুলি পলসে পুতি পেলালে। আসলতে প্ৰত্যেকটো সামগ্ৰী ভয়ংকৰ যি বান আহিছিলে সেই বানে সকলো তছনছ কৰি থৈ গ'ল। আৰু এয়া চাওক আমি দেখুৱাইছোঁ আমি বিহুবৰ হিলনিৰ এই দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। আৰু এইফালে দেখাই নবীন গগৈ দেখাব। দেখিছে ইয়াত এইবোৰ আলনা হওক গডৰেজ হওক চোফাৰ হওক প্ৰত্যেকটো সামগ্ৰী এখন ফেন প্ৰত্যেকটো সামগ্ৰী আচলতে বানে অনিষ্ট কৰি থৈ গ'ল। আৰু এনেদৰে এতিয়া এটা দুৰ্ভিক্ষ জীৱন তেওঁলোকে কটাব লগা হৈছে। আৰু কি ক'ব দাদা? এইবিলাক দেখিছে আপোনালোকে যিমানখিনি অনিষ্ট হৈছে আমাৰ। তাৰপিছত তোমাৰ ঘৰৰ ভিতৰত এতিয়ালৈকে সোমাব পৰা নাই। আজি 13 দিন 14 দিন হৈ গ'ল। আমি ঠিক ঠাক কৰি আছোঁ, যিমানখিনি পাৰিছোঁ আমি কৰি আছোঁ ঠিক ঠাক। কিন্তু একফালে বৰষুণৰ কাৰণে আমি একো কৰিবও পৰা নাই। বস্তু বাহনীবিলাকো ধুব পৰা নাই। এইবিলাক যিটো কৰি আৰু আমাৰ প্ৰায় ঘৰটো এটা ইটাহে বাচি থাকিলে। প্ৰায় 13 ফুট হ'ব ঘৰটোত। 13 ফুট ওপৰলৈকে পানী হৈছে। আৰু তাৰপিছত এইবিলাক আমি বস্তু বাহনীবিলাক ৰেডি ঠিক কৰি আছোঁ। চাওঁ যিমানখিনি পাৰোঁ আমি কৰিম। আৰু ঘৰ দুৱাৰ ভঁৰালত ধান আছিলে পূৰা আমি বছৰে খাওঁ। প্ৰায় 10জন 11জন মানুহ বছৰ খোৱা ধান বুলি ক'লে আপোনালোকে গম পাবই নিশ্চয় কিমানখিনি ধান যায়। তাৰপিছত খেতিপথাৰ আছিলে। খেতি লগোৱা দিনাখন যেতিয়া 142 ফেৰা কঠীয়া উঠাইছিলোঁ আমি খেতি কৰিম বুলিকে। ইমান ডাঙৰ পানী আহিব বুলি মনত আমি আজিলৈকে ভাবিয়ে পোৱা নাই। আজি সৰুৰ পৰা ডাঙৰ হ'লেও পানী বহুত দেখিছোঁ, কিন্তু এইটো ধৰণৰ পানী দেখা নাই। আৰু তাৰপিছত গৰু ছাগলী একোৱে নাই, চব গ'ল। গছৰ গোটেই কণ্ডিশ্যনটো আপোনালোকে নিজে দেখিছে। আৰু ক'বলৈ আমি ভাবি ইমানটোৱে হেৰি কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য পাম। ঘৰ দুৱাৰটো এইবিলাক যিবিলাক গৰু গোহালি গৰু মৰি গ'ল এইবিলাক বিভিন্ন ধৰণৰ আকৌ নতুনকৈ প্ৰায় আমি 10-20 বছৰ পিছতো আমি এইখিনি যোগাৰ কৰিব নোৱাৰোঁ যিখিনি আমাৰ অনিষ্ট হ'ল। এইসকল বানাক্ৰান্ত ৰাইজৰ চকুত চকুলো ওলাইছে। তেওঁলোকে এতিয়া যিহেতু ঘৰৰ ভিতৰত এতিয়ালৈকে তেওঁলোকে প্ৰৱেশ কৰিব পৰা নাই, কি সম্পূৰ্ণ পলসে পোত খাই আছে। ক'বলগীয়া একো নাথাকিলে। যি বস্তু আছিলে চব শেষ হৈ গ'ল। কাগজ পত্ৰ প্ৰমাণ পত্ৰ একোৱে বচাব নোৱাৰিলোঁ। যি বহুত কষ্টৰে চব হেৰি কৰিছিলোঁ, একো মানে ঘৰৰ পৰা ওলাবই নোৱাৰিলোঁ। আমাৰ দেউতাই নধৰিলে আমিয়ে গুচি গ'লোঁ হয়। এনেকুৱা অৱস্থা হৈ গৈছিলে। মানে ঘৰটো পানী নুঠা, ঘৰটো পানী উঠি গোটেই ডুবি গ'ল ঘৰটো। তেওঁৰ বাপেক সেই টিংখনৰ ওপৰত গোটেই ৰাতি পাৰ কৰিলে। আমাৰ ইয়াততো নাও সুবিধাটো নায়েই। প্ৰায় 1-2খন নাও আছে, কোনে কাক বচাব তেনেকুৱা কণ্ডিশ্যন হৈ আছে। আৰু অকল এইডোখৰ নহয়, মোৰ ঘৰটো বেকলে আছে। এইটোতো মোৰ দাদাৰ ঘৰ হয়। মোৰ ঘৰটো বেকলে আছে। মোৰ ঘৰটো একো ক'বলগীয়া কথাই নাই। আৰু আমাৰ আইতা ভাগিনী এজনী আছিলে, সিহঁতক লৈ পিনি গোটেই ৰাতি টিঙৰ ওপৰত থাকিলোঁ মই। আৰু মই কৈছোঁ যদি মই ঘৰত নাথাকিলোঁ হ'লে সেইদিনাখন এজন মানুহ বচাব নোৱাৰোঁ আমি। ঘৰত প্ৰায় মোৰ পৰিয়ালত আমি 5জন মানুহ আছোঁ। মোৰ মা আইতা ভনী ভাগিনী মই ৰাতিপুৱা টাইমত পানী দেখি মই মানুহৰ সহায় কৰি আছিলোঁ। কাৰোবাৰ ফাৰ্মৰ ব্ৰইলাৰ উঠাই আছোঁ, কাৰোবাৰ ট্ৰেক্টৰ উঠাইছোঁ। এখন ট্ৰেক্টৰ উঠাই পিনি থলোঁ, মোৰ নিজৰখন উঠালোঁ। এইবিলাক একো বস্তু আমি হেৰি কৰিব পৰা নাই। আৰু যিমানখিনি আমাৰ অনিষ্ট হৈছে আমি একো ক'বলগীয়া একোৱে নাই। আমি প্ৰায় খেতি কৰা মানুহ, আমি খেতিয়ক। খেতি কৰি পিনি আমাৰ জীৱন যাপন পালন কৰোঁ আমি। এতিয়া এনেকুৱা কণ্ডিশ্যন হৈছে খেতি কৰিম নে নকৰিম মানে একো ভাবিব পৰা নাই। আৰু আমাৰ অকল খেতিৰ ওপৰতে আমাৰ নিৰ্ভৰ। আমাৰ ইয়াত 3 মাহ 4 মাহে কাম হয়। গোটেই আমাৰ খেতিৰ ওপৰতে নিৰ্ভৰ। আমি খেতিৰ পৰাই খোৱা। কেমেৰাচন নবীনে দেখুৱাব ভিতৰৰ পৰিৱেশটো দেখিছে। আচলতে যাব নোৱাৰা এটা পৰিৱেশ, আচলতে যাব নোৱাৰা এটা পৰিৱেশ হৈছে। ভিতৰত সম্পূৰ্ণ পলসে পোত খাই গ'ল। আৰু এনেদৰে আচলতে এইসকল বানক্ৰান্তৰ দুৰ্দশা আচলতে আমি দেখা যাওঁ ভিতৰৰ এইটো পৰিৱেশ। ভিতৰত ইমানেই পলস হৈ আছে, ভিতৰত পিছল, যাবলৈ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু এনেদৰেই বিহুবৰ হিলনিৰ প্ৰতিটো বাসগৃহ পানী শুকাই গ'ল যদিও পানীৰ যি পলস, সেই পলসে সম্পূৰ্ণ বাসগৃহসমূহ অনিষ্ট কৰিলে। আৰু এনেদৰেই
বিহুবৰ হিলনি যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকে দুৰ্দশাত পৰিছে।